গৰু চোৰ ভোট চোৰ আৰু মাটি চোৰৰ শাসন চলিছে অসমত আমি গৰু চোৰ ভোট চোৰ মাটি চোৰক উফৰাম বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মুখত 24 ঘণ্টাৰ ভিতৰত দুবাৰকৈ গৰু চোৰ ভোট চোৰ মাটি চোৰৰ প্ৰসংগ আমি অসমত গৰু চুৰি ভোট চুৰি আৰু মাটি চুৰি আমি ৰুদ্ধ কৰিবলৈ বিচাৰো আজি অসমৰ ভিতৰত আসনত বহি থকা মানুহৰ মাজত গৰু চুৰ ভোট চুৰ আৰু মাটি চুৰ লুকাই আছে আমি তেওঁলোকক গাদীৰ পৰা আঁতৰাবলৈ বিচাৰো ইয়া আছিল শুকুৰবাৰৰ গধূলিৰ কথা হোটেল ৰেডিসন ব্লুত এই মন্তব্য কৰিছিল গৌৰৱ গগৈ দেওবাৰে ৰাজীৱ ভৱনতো গৌৰৱ গগৈৰ মুখত গৰু চোৰ ভোট চোৰ আৰু মাটি চোৰৰ প্ৰসংগ গৰু চোৰ ভোট চোৰ আৰু মাটি চোৰৰ নেতৃত্বত অতিষ্ঠ হৈ বিজেপিৰ পৰা কংগ্ৰেছলৈ উভতনি যাত্ৰা আৰম্ভ কৰিছে একাংশ প্ৰাক্তন বিধায়কে কোনো ৰাজনীতিবিদ আজিৰ তাৰিখত এনেকুৱা এটা দলত যি দলৰ নেতৃত্ব গৰু চোৰ ভোট চোৰ মাটি চোৰ এই তেওঁলোকৰ হাতত আছে কোনো এনেকুৱা এটা পৰিস্থিতিত থাকি ভাল নাপায় কাম কৰি ভাল নাপায় এইসকল মাত্ৰ ক্ষমতালোভী তেওঁলোকে কংগ্ৰেছ থকা সময়তো ক্ষমতা ল'লে বিজেপিত অহা পিছত বিজেপিত যোগদান কৰি এতিয়া আকৌ ক্ষমতা তেওঁলোকে লাভ লৈ আছে পৰৱৰ্তী দিনত এই আজিৰ তাৰিখত বিজেপি নেতৃত্ব লোৱা মানুহবোৰ ইমান সুবিধাবাদী যে কাইলৈ গৈ তেওঁ এআইডিএফ দলৰ লগতো মিত্ৰতা কৰিব পাৰে বা এআইডিএফ দলৰ ভিতৰতো তেওঁলোকে যোগদান কৰিবলৈ বিচাৰে বিজেপিৰ আইটি সেলে বিলুৱা হোৱাটছএপ ইউনিভাৰ্চিটিৰ জ্ঞান মানুহে অগ্ৰাহ্য কৰিবলৈ আৰম্ভ কৰিছে সেইকাৰণে আমি যেতিয়া কওঁ যে মুখ্যমন্ত্ৰী পৰিবাৰে চুকে কোণে মাটি লৈছে মানুহে কৈছে হয় লৈছে তো আমাৰ কাষতে লৈছে আৰু তেওঁলোকে যেতিয়া আমাৰ পৰিবাৰৰ কথাবোৰ কয় মানুহবোৰে কয় প্ৰায়তঃ মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ বোৱাৰীৰ ওপৰত এনেধৰণৰ কথা এইটো তেওঁলোকৰ দুৰ্বলতা প্ৰমাণ কৰে সাংবাদিকৰ প্ৰশ্ন গৌৰৱ গগৈৰ পাকিস্তান লিংক তথ্যসহ প্ৰমাণ কৰিব নেকি মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া গৌৰৱ গগৈ মেগা ফ্লপ হ'ব 10 ছেপ্টেম্বৰ ফ্লপ হ'ব মই কৈছো ফ্লপ মেগা ফ্লপ কিন্তু সাধাৰণতে কি হয় যেতিয়া চিনেমা ভিতৰত যেতিয়া প্ৰডিউচাৰে যেতিয়া ফ্লপ চিনেমা কৰে সেই চিনেমাৰ প্ৰডিউচাৰ ডাইৰেক্টৰ ৰাইজৰ পৰা ক্ষমা বিচাৰে মই ক্ষমা বিচাৰিছো যে আমি ইমান পইচা নষ্ট কৰি এটা ফ্লপ চিনেমা দেখালো আমি আহাবাৰ চেষ্টা কৰিম আমাৰ অসমৰ মুখ্যমন্ত্ৰী ক্ষমা কেতিয়াও নিবিচাৰে তেওঁ ক'ব নহয় ফ্লপ হ'লেও আমি ইয়াৰ আকৌ এটা ফ্লপ আমি এটা কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি আনিবলৈ বিচাৰিম মস্ত ডাঙৰ সময় ব্যৰ্থ পইচাও ব্যৰ্থ অসম গণ পৰিষদ সম্পৰ্কীয় মন্তব্য গৌৰৱ গগৈ বিজেপিয়ে অজগৰৰ দৰে গিলিছে অগপৰ দলটো প্ৰায় নাইকিয়াই যিসকল আজি বিজেপি দলৰ নেতৃত্বত আছে অজগৰ দৰে অগপৰ দলটোক নাইকিয়া কৰি দিলে যি দল অসম আন্দোলনৰ পৰা জন্ম হ'ল সেই দলটোকে কা আইন সমৰ্থন জনাবলৈ বাধ্য কৰালে যিদিনা অগপৰ দলৰ নেতৃত্বই বিজেপিৰ লগত ক্ষমতাৰ স্বাৰ্থত কা সমৰ্থক হৈ গ'ল সেইদিনাই অগপৰ দলৰ শেষৰ তেওঁলোকৰ পাতটো বিজেপি দলে লিখিবলৈ আৰম্ভ কৰিলে সমান্তৰালকৈ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা ইমিগ্ৰেশ্যন আৰু বিদেশী ৰেহাই আদেশ 2025ৰো সমালোচনা গৌৰৱ গগৈ বৰ্তমান কেন্দ্ৰীয় চৰকাৰে যি আইন যোগেদি তেওঁলোকে বিভিন্ন দেশৰ পৰা অহা মানুহখিনিক এক হিচাপে নাগৰিকত্ব প্ৰদান কৰিবলৈ বিচাৰে পুনৰবাৰ আমি অসম কংগ্ৰেছে এই সিদ্ধান্তটো আমি গৰিহণা দিছোঁ আজি বৰ্তমান বিজেপি দল সদায় পশ্চিমবংগৰ নিৰ্বাচন আহিলে এই ধৰণৰ ৰাজনীতি কৰি পশ্চিমবংগত ভোট ল'বলৈ বিচাৰে আৰু যাৰ ফলত আমাৰ অসমৰ পৰিস্থিতি থান বান তেওঁলোকে কৰি দিয়ে তেওঁলোকে অসমৰ ভিতৰত গোটেই আমাৰ বঙালী সমাজটো তেওঁলোকে বাংলাদেশী হিচাপে সজাই দিয়ে মই এই সিদ্ধান্তটো গৰিহণা দিছোঁ মই বিভিন্ন ঠাইত গৈছোঁ আজি সজাই লৈ যাওঁ হাইলাকান্দি লৈ যাওঁ অসমৰ আমাৰ বঙালী মানুহে কয় যে কি কাম বিজেপি দলে কৰিছে বঙালী মানুহৰ অপমান কৰাৰ যেন এটা সিদ্ধান্ত
আজি বিজেপি দলে লৈছে। ভিডিঅ' জাৰ্নেলিষ্ট জিতম ব্ৰহ্মৰ সহযোগত অমৰেন্দ্ৰ ডেকাৰ ৰিপৰ্ট প্ৰতিদিন টাইম।